আমি ইলেকশ্যন নেখেলোঁ বুলি সিদ্ধান্ত গ্ৰহণ কৰি হয় প্ৰত্যাহাৰ কৰিলোঁ। মই নিজে এজ এ কেণ্ডিডেটো আছিলোঁ, এপি মেম্বাৰ উত্তৰ মোৰা দলৰ। মই নিজেও প্ৰত্যাহাৰ কৰি আহিছোঁ। এতিয়া আমাৰ নিৰাপত্তা নাই। তাক আমি আৰক্ষী প্ৰশাসনক ইমানবাৰ অনুৰোধ কৰাৰ পিছতো আমাৰ কোনো ধৰণৰ নিৰাপত্তা এতিয়ালৈকে আজিৰ সময়লৈকে কোনো ধৰণৰ নিৰাপত্তা পোৱা নাই। নিৰাপত্তাহীনতাত ভুগি আমি নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছোঁ। বিভিন্ন ভয় ভাবুকিত থাকিবলগীয়া হৈছে। সেইকাৰণে আমি নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ অন্তিম সিদ্ধান্ত আমি গোটেই চতিয়া ব্লক লগতে নদৰ ব্লক লগতে 19টা মণ্ডল বহি আমি ৰাজহুৱাভাৱে আলোচনা কৰি এই সিদ্ধান্তটো গ্ৰহণ কৰিছোঁ। হয়, এইটো দুখৰ বিষয়। কংগ্ৰেছৰ প্ৰাৰ্থী হৈ নিজে কংগ্ৰেছৰ ফোন এতিয়ালৈকে ধৰা নাই। নদুৱাৰ বিধান সমষ্টিৰ অন্তৰ্গত চতিয়া ব্লকত আমি 2টা ZPC আছিল। তাৰে ভিতৰত এজন একচেপ্ট কৰিলে আমাৰ মোৰাদল ZPCক, লগতে নাহংকৰ ZPCক ৰিজেক্ট কৰিছে। লগতে আমাৰ 8টা এপি মেম্বাৰ আছিল। 8টাৰ ভিতৰত আমাৰ 4জনৰ একচেপ্ট কৰিছে, 2জনৰ ৰিজেক্ট কৰিছে, 2জনে নমিনেশ্যন দিব পৰা নাছিল। লগতে আমি তাৰ ভিতৰত 80টা মেম্বাৰ ভিতৰত আমি 30টা মেম্বাৰ মনোনয়ন পত্ৰ দিবলৈ সক্ষম হৈছিলোঁ। বাকী 50টা মেম্বাৰ আমি মনোনয়ন পত্ৰ দিবলৈ অসক্ষম আছিলোঁ। লগতে তাৰ ভিতৰত আমি মাত্ৰ 10টা মেম্বাৰে একচেপ্টেড কৰিলে, বাকীখিনি সকলোখিনি কেঞ্চেল কৰিছে। সেইখিনিয়ে কথা আছিল। লগতে তাত বিভিন্ন ভয় ভাবুকি আছিল, আপোনালোকে দেখিছে। গতিকে সকলোখিনি আপোনালোক অৱগত। গতিকে তাত এতিয়া আমি প্ৰত্যেকে প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু আমি ইলেকশ্যন নেখেলোঁ বুলি সিদ্ধান্ত গ্ৰহণ কৰি হয় প্ৰত্যাহাৰ কৰিলোঁ। মই নিজে এজ এ কেণ্ডিডেটো আছিলোঁ, এপি মেম্বাৰ উত্তৰ মোৰা দলৰ। মই নিজেও প্ৰত্যাহাৰ কৰি আহিছোঁ। বাকীখিনি সকলোখিনিয়ে আমাৰ চতিয়া পাৰ্টৰ সকলোখিনিয়ে প্ৰত্যাহাৰ কৰিছে। মেম্বাৰ, এপি মেম্বাৰ আৰু ZP সকলোখিনিয়ে প্ৰত্যাহাৰ কৰিছে। হয়, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে। নিৰ্বাচন নেখেলোঁ। এতিয়া আমাৰ নিৰাপত্তা নাই। তাক আমি আৰক্ষী প্ৰশাসনক ইমানবাৰ অনুৰোধ কৰাৰ পিছতো আমাৰ কোনো ধৰণৰ নিৰাপত্তা এতিয়ালৈকে আজিৰ সময়লৈকে কোনো ধৰণৰ নিৰাপত্তা পোৱা নাই। নিৰাপত্তাহীনতাত ভুগি আমি নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছোঁ। মনোনয়নৰ নতুন দিন বিচাৰিছিলোঁ। আমাৰ জিলা প্ৰশাসনক, SP মহোদয়ক, লগতে উপায়ুক্ত মহোদয়ক আমি দিছিলোঁ। লগতে তেওঁলোকে কোনো ধৰণৰ আমাৰ আজিৰ তাৰিখলৈকে কোনো ধৰণৰ যোগাযোগ ৰখা নাই। তাৰ কাৰণে আমি বিভিন্ন ভয় ভাবুকিত থাকিবলগীয়া হৈছে। সেইকাৰণে আমি নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ অন্তিম সিদ্ধান্ত আমি গোটেই চতিয়া ব্লক লগতে নদৰ ব্লক লগতে 19টা মণ্ডল বহি আমি ৰাজহুৱাভাৱে আলোচনা কৰি এই সিদ্ধান্তটো গ্ৰহণ কৰিছোঁ। আমি নিৰ্বাচন নেখেলোঁ। মাত্ৰ এতিয়া শুনামতে জামগুৰি ZPCয়ে নিজৰ মনোনয়নখন প্ৰত্যাহাৰ কৰা নাই, বাকী সকলোখিনিয়ে কৰিছে। এতিয়া সেই বিষয়টো এতিয়া আমি ফোন কৰোঁতে তেওঁ ৰিচিভ নকৰে। গতিকে সেই বিষয়ে বিতংভাৱে আমাৰ নদুৱাৰৰ নাই, যোগাযোগত বিচ্ছিন্ন হৈ আছে। তেওঁ ফোন আমাৰ নধৰে। এতিয়া উপায় নাই, এতিয়া ক'ত গৈছে কি কৰিছে, তেওঁ আমাৰ যোগাযোগ বিচ্ছিন্ন হৈ আছে। মানুহজন থাকিব লাগে, ক'ত নথকাটো নহয়। হাইজেক হৈছে নেকি, সেইকাৰণে তেওঁ আমাৰ ফোনটো ৰিচিভ কৰিব পৰা নাই। হয়, এইটো দুখৰ বিষয়। কংগ্ৰেছৰ প্ৰাৰ্থী হৈ নিজে কংগ্ৰেছৰ ফোন এতিয়ালৈকে ধৰা নাই বুলি আমাৰ নদৰ ব্লকৰ নাজানো সেইটো। সেইকাৰণে এতিয়া সেই অকল এজনৰ বাদে বাকীখিনি জানো। তেখেতৰ নাম দেৱাশিষ শইকীয়া। সেইটো নাজানো কিহৰ কাৰণে ৰাখি থৈছে। এতিয়া তেওঁক প্ৰত্যক্ষভাৱে আপোনালোকে যোগাযোগ কৰিলেহে আচল কথাটো ৰহস্যৰ আওতালৈ আহিব। গতিকে সকলোখিনি আপোনালোকৰ অৱগত কৰিলোঁ। আমাৰ নদুৱাৰ ব্লকে অলৰেডি আপোনাৰ 95জন যি গাঁও সদস্য সেইখিনি কমপ্লিট কৰিছিলে 11টা মণ্ডলৰ। তাৰপিছত আপোনাৰ তাৰ ভিতৰতে আমাৰ নমিনেশ্যন দিবলৈ সক্ষম হৈছিলে 41জন। তাৰ ভিতৰত কেঞ্চেল হৈ পেলাই 17জন আছিলে। আৰু আপোনাৰ এপি মেম্বাৰ 11জনৰ ভিতৰত 6জনে নমিনেশ্যন দিবলৈ সক্ষম হৈছিলে। আৰু তাৰ ভিতৰত আপোনাৰ 3জন কেঞ্চেল হৈ 3জন থাকিছিলে। আৰু জিলা পৰিষদৰ 2জনৰ ভিতৰত 2জনেই হৈছিলে, তেওঁলোকৰ কোনো কেঞ্চেলেশ্যন হোৱা নাছিলে। তাৰপিছত এতিয়া নদুৱাৰবাসী ৰাইজে যোৱা 11 তাৰিখে যি ঘটনাটো ঘটি গ'ল, নদুৱাৰবাসী ৰাইজে শংকিত হৈ আছে। কাৰণ আৰক্ষীয়ে কোনো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱা নাই। আৰু বিজেপিৰ দলৰ যি গুণ্ডা বাহিনীয়ে তেওঁলোকক বিভিন্ন ধৰণৰ ভয় ভাবুকি দি আছে। নমিনেশ্যন প্ৰত্যাহাৰ কৰি ল'ব লাগে। হয়, বিজেপিয়ে দি আছে। সেইকাৰণে যিহেতু আৰক্ষী প্ৰশাসনে বা জিলা প্ৰশাসনে বা আমাৰ উপায়ুক্ত মহোদয়ে আমাক তেওঁলোকক 12 তাৰিখে মেমৰেণ্ডাম দিয়াৰ পিছতো কোনো সঁহাৰি নাপালে। গতিকে সমস্ত নদুৱাৰ ব্লকে 11টা মণ্ডলে বহি সিদ্ধান্ত গ্ৰহণ কৰিছে, যিহেতু আমাৰ নিৰপেক্ষভাৱে
নিৰ্বাচনখন নহ'ব, সেইকাৰণে তেওঁলোকে নিৰ্বাচন প্ৰত্যাহাৰ কৰিছে। এই সকলোকে আমি কৈছোঁ। তাৰ ভিতৰত আমাৰ যিজন জামুগুৰি জিলা পৰিষদ আছে, যোৱা 3 দিনৰ পৰা তেওঁক যোগাযোগ কৰিবলৈ চেষ্টা কৰা হৈছে। হয়, তেওঁ এতিয়া যোগাযোগ কৰিব পৰা নাই। এনে বাকীসকলে সকলোৱে কৰিছে। মনোনয়ন পত্ৰ তেওঁলোকে উঠাই লৈছে আৰু। হয় হয় হয়, আমাৰ নদুৱাৰ ব্লকতে। হয়, আৰু জিলা পৰিষদগৰাকীয়ে সমজিলাত উঠাই ল'লে। মই আৰু যিজন জামুগুৰিজন যিজন আছে, তেওঁক আমি যোগাযোগ কৰিব পৰা নাই। হয়, বাকীখিনি হ'ল আপোনাৰ AP মেম্বাৰখিনিও উইথড্ৰ কৰিলে আমাৰ ব্লকতে, আৰু গাঁও পঞ্চায়তৰখিনিও উইথড্ৰ কৰিছে আমাৰ ব্লকতে। হয়, সকলোৱে উইথড্ৰ কৰিছে আমাৰ। নিৰ্বাচন নেখেলে বুলি।